আজি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট জিলা সমিতিখন গঠন হৈছে আৰু এই উদ্দেশ্যে যোৰহাট চেণ্ট্ৰেল ক্লাবত আমি বিভিন্ন প্ৰান্তৰ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ মুছলমান ধৰ্মাৱলম্বী লোকসকল ইয়াত সমবেত হৈছোঁ আৰু সমবেত হৈ আমি কিছু কাৰ্যপন্থা হাতত লৈছোঁ আৰু এই কাৰ্যপন্থাখিনি কিদৰে চৰকাৰক অৱগত কৰা হ'ব সেইখিনি আমাৰ কেন্দ্ৰীয় সমিতিৰ আজি যিজন সভাপতি মনিৰুল ইছলাম বৰা তেখেত শিৱসাগৰৰ পৰা আহিছে আৰু তেখেতে আপোনালোকক গোটেই কথাখিনি ব্যক্ত কৰিব যে আমাৰ ভৱিষ্যতৰ কাৰ্যপন্থা কি হ'ব, আমি চৰকাৰৰ ওপৰত কি দাবী আছে ইত্যাদিখিনি আমাৰ সমিতিৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বৰাই তেখেতে দাঙি ধৰিব আপোনালোকৰ। ধন্যবাদ। 1994 চনৰ গোলাঘাটৰ বোকাখাট অঞ্চলত জন্মগ্ৰহণ কৰা উজনি অসমৰ 8খন জিলাৰ যি খিলঞ্জীয়া মুছলমান গৰীয়া মৰীয়া দেশী চৈয়দ জোলহাকে ধৰি আমাৰ যিসকল মুছলমান আছে উজনি অসমত বসবাস কৰা এই সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ কাৰণে কল্যাণ পৰিষদে 1994 চনৰ পৰা আজি পৰ্যন্ত কাম কৰি আছিলে। আজি যোৰহাট জিলা সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হৈছে যোৰহাট চেণ্ট্ৰেল ক্লাবত। আৰু তাৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমান যিখন অসমত চৰকাৰ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ, তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্বত লৈয়ে তেখেতে কি কৰিলে, 300 মুছলমান প্ৰতিনিধিক লৈ সাতখন তেওঁলোকৰ পৰ্যায়ৰ 7টা বিভাগত তেওঁলোকৰ কমিটি গঠন কৰি দিলে আৰ্থসামাজিক বিকাশ উন্নয়নৰ কাৰণে। কিন্তু তেওঁ এই কমিটিখনৰ প্ৰতিবেদন ৱাজবিৰ হুছেইনক ডক্টৰ ইলিয়াছ আলীকে ধৰি নেকিবুজ্জামানকে আদি কৰি তেওঁলোকে এই প্ৰতিবেদন দাখিল কৰাৰ পাছত আজি পৰ্যন্ত আজি তেখেতে শপত গ্ৰহণ কৰাৰ পাছতেই এইটো কাম কৰিছিলে। কিন্তু এতিয়া নিৰ্বাচনলৈ ভিতৰত 7 মাহ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই মুছলমানসকলৰ আৰ্থসামাজিক উন্নয়ন আৰু বিকাশৰ কাৰণে এখন প্ৰতিবেদন কাৰ্যকৰী নকৰি আমাৰ মুছলমানসকলক তেওঁ চৰম প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে। তাৰ লগতে এটা কথা আমি দেখিবলৈ পাইছোঁ যে জাতিধ্বংসী কাহ আনি পেলাই 2024লৈকে কাহ এক্সটেণ্ড কৰি আমাৰ মুছলমানকে ধৰি যিসকল খিলঞ্জীয়া লোক আছে উজনি অসম, নামনি অসম, মধ্য অসমত এই সকল লোকক তেওঁলোকে কি কৰিছে, আমাৰ প্ৰতাৰণা কৰিছে। তেওঁলোকৰ হিন্দু বাঙালী আনি বিজেপিয়ে ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত কাহখন এক্সটেনশ্যন কৰি পেলাই আমাক অসমীয়া জাতিটোক এক পংগু জাতিৰূপে পৰিণত কৰিব বিচাৰিছে। তাৰ বিৰুদ্ধে অসমৰ সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে আন্দোলন কৰিছে। তাৰ লগত উজনি অসম মুছলিম কল্যাণ পৰিষদেও কাহ বিৰোধী আন্দোলন উজনি অসমত তীব্ৰতৰ কৰি তোলাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু উজনি অসমৰ যিসকল মুছলমান আছে তেওঁলোকৰ কাৰণে আমাৰ বিধানসভা ৰাজ্যসভাত 1খন ছিট আৰু বিধানসভাত 2খন আসন উজনি অসমৰ মুছলমানৰ কাৰণে সংৰক্ষণ কৰিবলৈ আমি এই যোৰহাট চেণ্ট্ৰেল ক্লাবত অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু যিহেতু আমাৰ ৰাজনৈতিক ক্ষমতাৰ পৰা সুদীৰ্ঘ দেশ স্বাধীন হোৱাৰ আজি 79 বছৰ বঞ্চিত কৰি ৰাখিছে, সেইকাৰণে এখন অৰ্থনৈতিক স্বায়ত্ত পৰিষদ ইকনমিক অট'নমাছ কাউন্সিল গঠন কৰি খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থসামাজিক বিকাশ উন্নয়নৰ কাৰণে 1000 কোটি টকা চেণ্ট্ৰেল ইকনমিকেল পেকেজ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। আৰু উজনি অসমৰ মুছলমানসকলৰ কাৰণে যিহেতু এতিয়ালৈকে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা নাই, তেওঁলোকক পৰিচালনা কৰাৰ কাৰণে এটা ছেপাৰেট ডাইৰেক্টৰেট পৃথক সঞ্চালকালয় আমি ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ অসম চৰকাৰক। আৰু আজানপীৰ সমন্বয় ক্ষেত্ৰৰ কাৰণে অসম চৰকাৰে 10 কোটি টকা দিয়াৰ ঘোষণা কৰিও আজিলৈকে শিৱসাগৰত আজানপীৰ ক্ষেত্ৰ গঢ়ি তোলাত তেওঁলোকে অপাৰগ হ'ল। সেইকাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ 17 নম্বৰ দাবী চনদ অনুসৰি আজানপীৰ সমন্বয় ক্ষেত্ৰ আজানপীৰ দৰগাহত গঢ়ি তুলিবৰ কাৰণে তেওঁলোকক আমি 100 কোটি টকা আজানপীৰ ক্ষেত্ৰ সমন্বয় ক্ষেত্ৰৰ কাৰণে আগবঢ়াবলৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ। যদি অসম চৰকাৰে গৰীয়া জনগোষ্ঠীক অৱশ্যে মৰ্যাদা প্ৰদান নকৰে, যদি ইকনমিক অট'নমাছ কাউন্সিলৰ কাৰণে 1000 কোটি টকা তেওঁলোকে নিদিয়ে, উজনিৰ মুছলমানৰ কাৰণে যদি পৃথক সঞ্চালকালয় ব্যৱস্থা বিজেপি চৰকাৰে নকৰে, তেনেহ'লে অসমীয়া মুছলমানসকলৰ সৰলতাক দুৰ্বলতা বুলি ভবা হিমন্ত বিশ্ব শৰ্মাক এই বিধানসভা নিৰ্বাচনৰ সকীয়াই দিছোঁ যে মুছলমানসকলক প্ৰতাৰণা কৰাৰ
যি ফলশ্ৰুতি তেওঁলোকৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ তেওঁলোকে পাব যদি মুছলমানসকলৰ দাবী বিধানসভা নিৰ্বাচনৰ পূৰ্বে পূৰণ কৰে তেতিয়াহে অসমীয়া মুছলমানে চিন্তা কৰিব যে কাৰ সপক্ষে ভোটদান কৰে সেইকাৰণে আমি এটা কথা কৈছোঁ যে এতিয়া নিৰ্বাচনলৈ বেছি দিন নাই আমাৰ দাবীবিলাক যদি পূৰণ নকৰে আমি লখিমপুৰত এখন বৃহৎ গণসমাৱেশ উজনি অসমৰ মুছলমানে আয়োজন কৰি এই ৰণসংহাৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু দিছপুৰ লাষ্ট গেটত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম এইকেইটা কথা কৈ আমাৰ বক্তব্য সামৰণি মাৰিম আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ